হয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বাৰুকৈ জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনসাধাৰণক। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই পুনৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ পূৰ্বেও ৰূপায়ণ কৰিছিলে, কিন্তু তাৰ পিছতো গা নলৰিল চৰকাৰৰ, যাৰ বাবে আজি পুনৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এয়া দেখিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া শতাধিক আছু কৰ্মী তথা বিষয়ববীয়াই এয়া ৰাজপথত সমদল উলিয়াই চৰকাৰৰ এই যি আচলতে নীৰৱ চকুমূলা কুলিৰ ভাও ধৰি আছে চৰকাৰে, তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। কাৰণ মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ, আৰু ইয়াৰ বিৰুদ্ধে আজি এই ধৰণেই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী কৰিছে। যোগান বিভাগ মুৰ্দাবাদ শ্লোগানেৰে ৰাজপথ উত্তাল হৈছে, শিৱসাগৰৰ ৰাজপথ উত্তাল হৈছে। ইয়াক মই দেখুৱাইছো, মই ভাষ্য ল'ম। কি ক'ব? হয়, প্ৰথম কথা হৈছে আমাৰ অসমবাসী ৰাইজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, যিহেতু প্ৰতিটো মুহূৰ্ততে বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য জাতি জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে অসমৰ ৰাইজে প্ৰকাশ কৰি আহিছে, ক্ষোভ প্ৰকাশ কৰি আহিছে বহু বছৰ দিন ধৰি, যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিয়ে ৰাইজক জ্বলা-কলা খুৱাইছে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত নাচুৰ বান্দা হৈ প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে আজি অসমৰ জনসাধাৰণৰ দুখ দুৰ্দশাক যে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে, তেওঁলোকৰ মনত থকা ক্ষোভক তেওঁলোকে যেনেধৰণে অপমান কৰিছে, তাকে আজি আমি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যোগান মন্ত্ৰী ৰঞ্জিত দাসে তেওঁ নিজৰ দাবী পদত্যাগ কৰক, যদিহে তেওঁ এনেধৰণৰ মূল্য বৃদ্ধি ৰোধ কৰি সাধাৰণ জনসাধাৰণক সকাহ দিব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি অসম চৰকাৰৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু যিখন চৰকাৰে আচলতে শাসনৰ গাদীলৈ আহোঁতে তেখেতলোকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে আদি কৰি ৰন্ধনজাত সামগ্ৰী, পেট্ৰলজাত সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে জনসাধাৰণক আচলতে সকাহ দিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু অনাগত দিনত যদি এই চৰকাৰখনে মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে ইয়াতকৈ অধিক কঠোৰ জংগী আন্দোলনৰ সন্মুখীন হ'ব। সকলো খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, পিঁয়াজৰ মূল্য 80 টকা হ'ল। আচলতে এই চৰকাৰখনে যেতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখন শাসনলৈ আহিছিলে 2014 চনত, তেতিয়াৰ পৰা তেখেতসকলৰ নিৰ্বাচনী প্ৰথম ইছ্যু আছিলে যে মূল্য বৃদ্ধি তেখেতসকলে হ্ৰাস কৰিব, কিন্তু তাৰ পৰিৱৰ্তে আজি মূল্য বৃদ্ধি এনেকুৱা আকাশ হ'লগৈ যে আজি পিঁয়াজ, আলু বা মিঠাতেলকে ধৰি যিখিনি ৰন্ধনজাত সামগ্ৰী আছে, এই সামগ্ৰীখিনি আজি আমাৰ অসমীয়া সৰ্বসাধাৰণ ৰাইজে চৌকাত দিব নোৱাৰা এটা অৱস্থালৈ পৰিণত হৈছে। যিবোৰ বস্তুৰ দাম আগতে 20 টকা আছিলে, এতিয়া সেইবোৰ বস্তু অনিয়ন্ত্ৰিত হৈ পিনে প্ৰায় 80 টকা 100 টকালৈকে মূল্য বৃদ্ধি হৈছে। গতিকে আমি চৰকাৰখনলৈ এটা দাবী আছে যে অতি শীঘ্ৰে মূল্য বৃদ্ধি তেখেতসকলে হ্ৰাস কৰিব লাগে আৰু জনসাধাৰণক সকাহ দিব লাগে। হয়, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিন্তু ইতিমধ্যে হাত দাঙিছে। তেওঁ সিদিনা শিৱসাগৰলৈ আহোঁতেও কৈছে যে মূল্য বৃদ্ধি হ্ৰাস কৰাটো অসম্ভৱ, কিন্তু জনসাধাৰণ যাব ক'ত, কাৰ ওচৰত হাত পাতিব জনসাধাৰণে, এই প্ৰশ্ন উত্থাপন হৈছে। জনসাধাৰণে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, দাম নিয়ন্ত্ৰণ কৰক, কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই যোগান বিভাগে, যাৰ বাবে আজি পুনৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এনেধৰণেই ৰাজপথ উত্তাল কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।